হেল্ল' এভৰিৱান, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'ত তোমালোকক আকৌ ক্লাছ 9ৰ এডভান্স মেথমেটিক্স যিখন নতুন বুক আহিছে সেই নতুন বুকখনৰ বিষয়ে মই কিছুমান কথা ক'বলৈ চেষ্টা কৰিম। আৰু ইয়াত বিশেষকৈ আমি যিটো আমাৰ কিতাপখনত ছেকেণ্ড চেপ্টাৰ আছে, দ্বিতীয় যিটো পাঠ আছে, সেইটোত কি কি কণ্টেণ্টছ আছে সেই কণ্টেণ্টছখিনিৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। এতিয়া আমি আগবাঢ়োঁ। তোমালোকে নিশ্চয় গম পাইছিলা এই কথাখিনি। মোৰ লাষ্ট ক্লাছত মই এইখিনি কৈছিলোঁ তোমালোকক, কোনটো চেপ্টাৰ আছে, ক'ত কি আঁতৰিছে বা ক'ত কি দিয়া হৈছে, সেইখিনি কথা ক'লোঁ। এতিয়া আমি ডাইৰেক্টলি আহোঁ আমাৰ যিটো চিলেবাছত থকা ছেকেণ্ড চেপ্টাৰ, আৰু সেই চেপ্টাৰটোৰ নাম হৈছে কি? ছেটছ। অসমীয়াত কি বুলি কোৱা হয়? সংহতি বুলি কোৱা হয়। কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো ক্লাছ 8ত এই ছেট বা সংহতিৰ বিষয়ে পাইছিলা, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো এতিয়াও পোৱা নাই। গতিকে সংহতি কি হয় আমি ফাৰ্ষ্টতে জানিব লাগিব, আৰু তাৰেই কথা তোমালোকক ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে। সংহতিৰ গোটেই ইন্ট্ৰডাকশ্যনখিনি ইয়াত দি থোৱা আছে। খালি সেই ইন্ট্ৰডাকশ্যন দিলে যেনিবা ঠিক আছে, কিন্তু সেই সংহতিৰ প্ৰশ্নবোৰ কৰিবলৈ যাওঁতে আমাৰ কিছুমান সমীকৰণ, এনেকুৱা ধৰণৰ যিবোৰ সমীকৰণ দি থোৱা আছে য'ত এক্সৰ ভেলু নিৰ্ণয় কৰিব লাগে। এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হয় একচুৱেলি। এই কোৱাড্ৰেটিক ইকুৱেশ্যন, এনেকুৱা ধৰণৰ ইকুৱেশ্যনবোৰ ছল্ভ কৰিবলৈও আমি ইয়াতে শিকি যাব লাগিব। তাৰপিছতে আহিলে সংহতিৰ ধাৰণা, ইয়াত ধুনীয়াকৈ দিয়া হৈছে। আৰু সংহতিৰ একজেক্ট সংজ্ঞাটো কি হয়, মানে বস্তুৰ গোট হয়, ঠিক আছে। কিন্তু সেই বস্তুৰ গোটটো কেনেকুৱা হ'ব লাগিব? তাত যিখিনি বস্তু থাকে সেই বস্তুখিনি সুসংগীত হ'ব লাগিব, মানে ৱেল ডিফাইণ্ড হ'ব লাগিব। সেই কথাবোৰে ইয়াত লিখি থোৱা আছে, তোমালোকে নিশ্চয় দেখা পাইছা। ইয়াতে এটা শব্দ আছে সুসংগীত বা ৱেল ডিফাইণ্ড। গতিকে সংহতিৰ যেতিয়া আমি সংজ্ঞাটো দিবলৈ যাম, তেতিয়াহ'লে আমি ইয়াত কি কৰিব লাগিব? আমি এই সুসংগীত যিটো শব্দ আছে, সেই যিটো শব্দ আছে সেই শব্দটো আমি ব্যৱহাৰ কৰিব লাগিব। তাৰপিছতে কিছুমান সংহতি আছে বেলেগ বেলেগ টাইপৰ, সেইবোৰৰ কথা আলোচনা কৰিব লাগিব। এটাৰ নাম হৈছে ৰিক্ত সংহতি, যাক আমি নাল ছেট বুলি কওঁ, নাইবা খালী সংহতি বুলিও কোৱা হয়, বা এমটি ছেট বুলিও কোৱা হয়। এইবোৰ লাহে লাহে পাই যাম। তাত এটা নতুন আখৰ বা বৰ্ণ ইন্ট্ৰডিউচ হ'ব, সেইটো হৈছে ফাই। ফাইয়ে কি বুজায় সেই কথাবোৰ তোমালোকে জানিবা। বাকী এন, জেড, কিউ ডেছ, আৰ, এইখিনি কথা তোমালোকে নিশ্চয় জানা। স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, আৰু আৰ মানে হৈছে ৰিয়েল নাম্বাৰ, যাক আমি কি বুলি কওঁ? বাস্তৱ সংখ্যা বুলি কওঁ। তাৰপিছতে দুটা নতুন শব্দ পাইছা চোৱা। কাউণ্টেবলি ইনফাইনাইট কি হয়? গণনীয়ভাৱে অসীম। এইটো চাগে আগতে পোৱা নাই তোমালোকে। অগণনীয়ভাৱে অসীম। গতিকে এই কথাবোৰ কোনটোৱে কি বুজোৱা হৈছে, কোনটোৱে কি বুজায়, সেই কথাবোৰ আমি ভালদৰে জানিব লাগিব। গতিকে কিতাপখনৰ প্ৰত্যেকটো বস্তু আমি ভালদৰে পঢ়িবলৈ চেষ্টা কৰিব লাগিব এক্সাৰচাইজবোৰ কৰাৰ আগত। এতিয়া ইয়াতে সংহতি লিখাৰ দুটা পদ্ধতি আছে। সেই দুটা পদ্ধতি আগতেও আছিলে ক্লাছ 8ত যিসকলে পাইছিলা। তাতে এটা আছে তোমাৰ টেবুলাৰ ফৰ্ম ৰোষ্টাৰ মেথড, আৰু এটা হৈছে বিধিকৰণ পদ্ধতি। এটা তালিকাকৰণ পদ্ধতি আছিলে আৰু এটা বিধিকৰণ পদ্ধতি আছে। তালিকাকৰণ পদ্ধতিটোত যিখিনি মৌল থাকে সংহতিটোত, সেই মৌলখিনি গোটেইখিনি লিখি দিয়া হয়। যিমান কেইটা আছে গোটেইকেইটা লিখা হয়। বা তোমাৰ এনেকুৱা হ'ব পাৰে মাজত ডট 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 দিয়া হ'ব পাৰে, বোলে স্বাভাৱিক সংখ্যাৰ সংহতিটো দিলে তেতিয়া 1 2 3 ডট 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 তেনেকে দিয়া থাকিব পাৰে। আৰু যেতিয়া বিধিকৰণ পদ্ধতি আহিব, তাত এটা বিধিৰ সহায়ত, তাত এটা নীতিৰ সহায়ত আমি সেই সংহতিটো উপস্থাপন কৰিব লাগিব। এই ধৰণৰ কথাবোৰ আমাৰ আছে। তাৰপাছতে নতুন এটা সংহতি পাম, যাক আমি উপসংহতি বুলি কওঁ। আৰু উপসংহতি কোনোবা এটা সংহতিৰ উপসংহতি হয়, নাইবা কোনোবা এটা সংহতিৰ প্ৰকৃত উপসংহতি হয়, বা অধিসংহতিৰ কথাও আছে। এই কথাবোৰ আমি ভালদৰে ইয়াত শিকিবলৈ পাম। তাৰপিছতে আহিলে ঘাত সংহতি, যাক আমি ইংৰাজীত কি বুলি কওঁ? পাৱাৰ ছেট বুলি কওঁ। বহুত বেছি দৰকাৰী। এইটো পাৱাৰ ছেটটোক পি এৰে এনেকুৱা ধৰণেৰে ৰিপ্ৰেজেণ্ট কৰা হয়। সংহতি এটা এ আছে ধৰি লোৱা, তাৰ পাৱাৰ ছেটটো হ'ব পি এ। এই কথাবোৰ আমি চাব লাগিব। তাৰপাছতে সাৰ্বিক সংহতিৰ কথা আহিব, ইউনিভাৰ্চেল ছেটৰ কথা আহিব। নেক্সট অন্তৰাল কিছুমান আছে, সেই অন্তৰাল কেইটাৰ কথা জানিব লাগিব। বিশেষকৈ 4টা অন্তৰাল আছে, আৰু সেই অন্তৰালবোৰ দিলে আমি ডায়েগ্ৰামবোৰ কেনেকৈ আঁকিম সেই কথাও জানিব লাগিব। তাৰপিছতে আহিলে কিছুমান উদাহৰণবোৰতো দৰকাৰী হৈ জানা, আৰু সেইখিনি কৰিবই লাগিব তোমালোকে। প্ৰত্যেকটো উদাহৰণ কৰোঁতে মই তোমালোকক হেল্প কৰিম, চিন্তা কৰিব নালাগে। ইয়াৰ তাৰপাছত কি টপিক আছে? ভেন চিত্ৰ বা ভেন ডায়েগ্ৰাম আছে। গতিকে সংহতিবোৰক আমি কিছুমান চিত্ৰৰ সহায়তো উপস্থাপন কৰিব লগা হ'ব পাৰে, বা সংহতিবোৰৰ যেতিয়া ৰিলেশ্যনছবোৰ প্ৰমাণ কৰিব লাগিব, তেতিয়া কিছুমান চিত্ৰ আমি ব্যৱহাৰ কৰিব লাগে। আৰু সেই চিত্ৰবোৰকে আমি নাম দিছোঁ ভেন চিত্ৰ বা ভেন ডায়েগ্ৰাম। এতিয়া সেই ভেন ডায়েগ্ৰামবোৰ কেনেকুৱা ধৰণেৰে আঁকিব লাগে সেইবোৰ আমি পাছৰ ক্লাছত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত আহিলে পূৰক সংহতি। পূৰক সংহতি কি হয়? এনেকুৱা এটা সংহতি, যদি ধৰি লোৱা 10টা সংখ্যা দি থোৱা আছে 1ৰ পৰা 10লৈকে, আৰু তাতে এটা সংহতি কৰি দিয়া আছে। সেই সংহতিটোত 3টা মৌল আছে, 1 2 আৰু 3। তেতিয়া 1 2 আৰু 3 থকা যিটো সংহতি, তাৰ পূৰক সংহতিটো হ'ব সেই মৌলকেইটা নথকা সংহতিটো, মানে 1 2 3 নথকা সংহতিটো। গতিকে সেই সংহতিটো কি কি থাকিব? 4 5 6 7 8 9 10।
সেইটো মই তোমালোকক এতিয়া মুখতে কৈ দিছো, কিন্তু পাছত মই কৰি দেখুৱাম কেনেকৈ কি কৰিব লাগে। তাৰ পিছতে আহিলে ডাইৰেক্টলি তোমালোকৰ অনুশীলনী 1 2.1 মানে 2.1 অনুশীলনীটো কৰিব লাগিব, কিন্তু আগতে এই অনুশীলনীটো 2.1 নাছিলে, 2.2 আছিলে। মই কৈছিলো তোমালোকক যে ট্ৰুথ টেবুলৰ কনচেপ্টটো যোৱা বছৰলৈকে আছিলে, আৰু সেই ট্ৰুথ টেবুলৰ কনচেপ্টটো এতিয়া কমপ্লিটলি উঠাই দিলে। গতিকে যিটো যোৱা বছৰলৈকে 2.2 এক্সাৰসাইজ আছিলে, সেই এক্সাৰসাইজটো এতিয়া কিন্তু 2.1 হৈ গ'ল। এতিয়া 2.1ত বহুতখিনি কুৱেশ্যনছ আছে, এই কুৱেশ্যনছখিনি কিন্তু চেঞ্জ হোৱা নাই, যোৱা বছৰ যি আছিলে একেখিনিয়ে আছে। তাৰপিছতে আমি যাম এলজেব্ৰিক অপাৰেশ্যনৰ কথা আছে, সংহতিৰ মিলনৰ কথা আছে, দুটা সংহতি সংযোগ কৰি আমি কি পাওঁ, বা দুটা সংহতিৰ মাজত থকা যিখিনি কমন এলিমেণ্টছ, কমন মৌল, সেই কমন মৌলখিনি ল'লে নতুন এটা সংহতি পাওঁ। তাত আমি সংহতিৰ ছেদনৰ কথা ক'ব লাগে, এটা হৈছে মিলন, আনটো হৈছে ছেদন, এটা হৈছে ইউনিয়ন, আনটো হৈছে ইণ্টাৰছেকশ্যন। নিশ্চয় দেখা পাইছা সংহতিৰ ছেদনক কি বুলি লিখা হৈছে, ইণ্টাৰছেকশ্যন অফ ছেটছ। গতিকে সেইবোৰ আমি চাব লাগিব। অসংযুক্ত সংহতি কি হয় সেইটো চাব লাগিব, সংযুক্ত সংহতি কি হয় সেইটো চাব লাগিব। চ' টপিকছবোৰ মই তোমালোকক কৈ দিছো, যিবোৰ শব্দ নতুনকৈ পাইছা, এই প্ৰত্যেকটো শব্দই কিন্তু ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিব লাগিব। তাৰপিছতে লাহে লাহে আহিব সংহতিৰ অন্তৰ। এইটো একো টান টপিক নহয়, একেবাৰে সহজ টপিক এটা, ইজি হয়, তোমালোকে কৰিলে নিশ্চয় বুজি পাই যাবা। নেক্সট আহিলে ইয়াৰ পাছত ডাইৰেক্টলি অনুশীলনী 2.2, এইটো আগতেও আছিলে, এতিয়া বিশেষ সালসলনি হোৱা নাই, প্ৰায় আগৰ প্ৰশ্নবোৰেই আছে। ইয়াত খালি তোমালোকৰ যেতিয়া সংহতি গঠক পদ্ধতিটো আহিব তেতিয়া অকণমান প্ৰব্লেম হ'ব। যেনেকৈ এই সংহতিটোত এক্স এটা অখণ্ড সংখ্যা বুলি কৈছে, আৰু সেই এক্সটো 1ৰ সমান বা 1তকৈ ডাঙৰ বুলি কৈছে, আৰু 6তকৈ সৰু বুলি কৈছে। গতিকে তাত আমি গম পাব লাগিব যে এক্সৰ মানটো 1 হ'ব, মানে এক্সটো 1ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, 1 2 3 4 and 5, বিকজ 6তকৈ সৰু হ'ব লাগিব। গতিকে 5লৈকে ধৰিম, 4ৰ পৰা ধৰিম, 1ৰ পৰা ধৰিম, এই কথাবোৰ আমি জানিব লাগিব। তাৰপাছত লাহে লাহে সংহতিৰ প্ৰক্ৰিয়াৰ বীজীয় ধৰ্ম কিছুমান আহিব, সেই ধৰ্মবোৰ চাব লাগিব। কেইটামান ধৰ্ম তোমালোকক নিৰ্দিষ্ট কৰি দি থোৱা আছে, এই ধৰ্মকেইটা সংহতিবোৰৰ যেতিয়া ৰিলেশ্যনছবোৰ প্ৰমাণ কৰিব লাগিব তেতিয়া প্ৰয়োগ হ'ব। এটা হৈছে তাৰে বৰ্গসম বিধি, এটা হৈছে সন্মিলন বিধি, বিনিময় বিধি, বিতৰণ বিধি, তৎসম বিধি, আৰু লাষ্টৰটো হৈছে পূৰক বিধি। এই বিধিবোৰ আমি জানিব লাগিব। আৰু এটা আছে ডি মৰ্গানৰ বিধি, বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইটোৰ লগত ৰিলেটেড নিউমাৰিকেলছ কিছুমানো তোমালোকে ক্লাছ 10ত পাবাগৈ এডভান্স মেথমেটিক্সত, আৰু এই বিধিটো তোমালোকৰ আকৌ ক্লাছ 11তো লাগিব। গতিকে এই বিধিটো বহুত বেছি দৰকাৰী হয়। আমি ইয়াৰ প্ৰুফখিনি চাম, কেনেদৰে কৰিব লাগে আমি জানিবলৈ চেষ্টা কৰিম আমাৰ পৰৱৰ্তী ক্লাছসমূহত। তাৰপাছতে দুটা বিশেষ প্ৰতীকৰ কথা কোৱা হৈছে, এটা এইটো দেখা পাইছা ওলোটা ভিৰ নিচিনা, এৰ নিচিনাকে আছে ক'বলৈ গ'লে, আৰু এটা ওলোটা ইৰ নিচিনাকে আছে। গতিকে এইকেইটাই কি বুজায় আমি সেইবোৰ চাব লাগিব। নেক্সট আহিলে বীজীয় ধৰ্মৰ প্ৰয়োগ, এইখিনি প্ৰমাণখিনি দেখুৱাই থোৱা হৈছে তোমালোকক, সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। লাষ্ট আহিলে অনুশীলনী 2.3, 2.3ত কিছুমান প্ৰমাণ আছে। তাৰ পাছত আৰু সংহতিৰ প্ৰক্ৰিয়াৰ সংজ্ঞা ব্যৱহাৰ কৰি কেইটামান প্ৰমাণ। আল্টিমেটলি 2.3 যিটো অনুশীলনী, 2.3 অনুশীলনীতেই আমাৰ চেপ্টাৰটো শেষ হৈছে। গতিকে আমি এই চেপ্টাৰটোত মাত্ৰ 3টা এক্সাৰসাইজ কৰিব লাগিব, 2.1, 2.2 and 2.3। গোটেইকেইটা অনুশীলনীয়ে বহুত বেছি দৰকাৰী, আৰু এইটো চেপ্টাৰ এনেকুৱা এটা চেপ্টাৰ যিটো তোমালোকে যিমানেই কুৱেশ্যন নাহক কিয় প্ৰত্যেকটো কুৱেশ্যনেই ছল্ভ কৰিব পাৰা, বহুত বেছি টান নহয়। অকণমান ডেপথত যেতিয়া আমি গুচি যাম তেতিয়া তোমালোকে নিশ্চয় প্ৰত্যেকটো টপিকেই ভালদৰে বুজি পাবা, আৰু ইয়াৰ লগত ৰিলেটেড যিমানখিনি প্ৰশ্ন আছে প্ৰত্যেকটো প্ৰশ্নই ভালদৰে কৰিব পাৰিবা। আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবা। আমাৰ এই যিটো ভিডিঅ' আছে ইয়াৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ যিটো হোৱাটছএপ গ্ৰুপ খোলা হৈছে ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ কাৰণে, সেই গ্ৰুপটোৰ লিংক দিয়া হৈছে। তোমালোকে তাত গৈ পেলাই চাই ল'ব পাৰিবা, আৰু আমাৰ গ্ৰুপটো জইন কৰিব পাৰিবা। আৰু জইন কৰাৰ পাছত আমি তোমালোকৰ যিখিনি ডাউটছ থাকে, বা আমাৰ যিখিনি অনলাইন ক্লাছেছ চলি থাকে ইউটিউবত, আৰু আমাৰ ৱেবছাইটত যিখিনি ক্লাছেছ চলি থাকিব, সেই ক্লাছেছখিনি তোমালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম, তাতে লিংক দিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে তাতে সকলোখিনি পাই যোৱা, আৰু তোমালোকে এডভান্স মেথমেটিক্সত যাতে 100ৰ ভিতৰত বহুত ভাল এটা স্ক'ৰ কৰিব পাৰা। আশা কৰোঁ 100ৰ ভিতৰত 100এই পাবা, কিন্তু চেষ্টা অব্যাহত ৰাখিব লাগিব, ভালদৰে কৰিব লাগিব। নিশ্চয় সেই 100ৰ ভিতৰত 100, অৰ্থাৎ 3টা অংকযুক্ত যিটো সংখ্যা, সেই সংখ্যাটো পাবলৈ সক্ষম হ'বা। ধন্যবাদ।